প্ৰথম কোৱেশ্চনটো হৈছে ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিল? উত্তৰ 1942 চনত। দ্বিতীয় নম্বৰ কোৱেশ্চনটো হৈছে অসহযোগ আন্দোলন কিমান চনত হৈছিল? উত্তৰ 1920 পৰা 22 চনত। যদি আসাম এক্সাম কেয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা। 3 নম্বৰ কোৱেশ্চনটো হৈছে আইন অমান্য আন্দোলন কিমান চনত হৈছিল? উত্তৰ 1932 চনত। 4 নম্বৰ কোৱেশ্চনটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত হৈছিল? উত্তৰ 1919 চনত। 5 নম্বৰ কোৱেশ্চনটো হৈছে বাংলাদেশ কেতিয়া স্বাধীনতা লাভ কৰিছিল? উত্তৰ 1971 চনত। 6 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিমান চনত গঠন কৰা হৈছিল? উত্তৰ 1935 চনত। 7 নম্বৰ কোৱেশ্চনটো হৈছে নীতি আয়োগৰ প্ৰধান অধ্যক্ষ কোন? উত্তৰ প্ৰধানমন্ত্ৰী। 8 নম্বৰ কোৱেশ্চনটো হৈছে নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 2014 চনত। 9 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতৰ প্ৰথম মহিলা IPS অফিচাৰ কোন আছিল? উত্তৰ কিৰণ বেদী। 10 নম্বৰ কোৱেশ্চনটো হৈছে গান্ধী জয়ন্তী দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 2 অক্টোবৰ। 11 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতৰ মুঠ মাটিকালি কিমান? উত্তৰ 32,87,263 বৰ্গ কিলোমিটাৰ। 12 নম্বৰ কোৱেশ্চনটো হৈছে পৃথিৱীৰ দেশসমূহৰ ভিতৰত মাটিকালি হিচাপে ভাৰতৰ স্থান কিমান? উত্তৰ 7ম। 13 নম্বৰ কোৱেশ্চনটো হৈছে পৃথিৱীৰ বৃহত্তম দেশ কোনখন? উত্তৰ ৰাছিয়া। 14 নম্বৰ কোৱেশ্চনটো হৈছে এছিয়া মহাদেশৰ প্ৰথম স্বাধীন দেশ কোনখন? উত্তৰ ফিলিপাইন। 15 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতত কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? উত্তৰ 8খন। 16 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতত কিমানখন ৰাজ্য আছে? উত্তৰ 28খন। 17 নম্বৰ কোৱেশ্চনটো হৈছে ৰাজস্থানৰ ৰাজধানীৰ নাম কি? উত্তৰ জয়পুৰ। 18 নম্বৰ কোৱেশ্চনটো হৈছে ছিকিমৰ ৰাজধানীৰ নাম কি? উত্তৰ গেংটক।